Hello everyone, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, আমিও ভালে আছো আৰু এই ভিডিওটো হৈছে জানুৱাৰী 1 তাৰিখে মোৰ ডিউটি পলম হ'ল যদিও নিদিয়াকে নাথাকিলো। Everyone, আজি আমিছো পিক ৰিজৰ্টলে আৰু আমি আহিছিলো 3টামান বজাতে আৰু ইয়াতে মানে বহুত মানুহ আছিলে সো আমি জাগাই পোৱা নাছিল এতিয়া গৈ পেলাই বহুত খালি হৈ গ'ল লাঞ্চ কৰিবৰ কাৰণে আহিছিলে সব সো আমি লাঞ্চৰ অলপ দেৰিকৈ আহি পালো 3টামান বজাত আহি পাইছিলো এতিয়া বাজিছে 5টা আমি স্টাৰ্টাৰটো খালো মানে অলপ লেটকৈ দিছে কিন্তু এম্বিয়েন্সটো বহুত ভাল লাগিছে এয়া দেখিছে আপোনালোকে এয়া ইভিনিং যে লাইট জ্বলিছে আকৌ বেছি ধুনীয়া হৈ পৰিছে সো বহুত ভাল লাগিছে 1st জানুৱাৰী সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনালো এন্ট্ৰেন্স তো এন্ট্ৰি কৰাৰ পিছতে এই এৰিয়াটো পোৱা যায় এই এৰিয়াটো বহিব পাৰে আৰু লগতে ইয়াৰ পৰা যদি আগলৈ যায় বহুতখিনি জায়গা পাই যায় আৰু ইয়াতে মানে আউটডোৰ এৰিয়া বহুতখিনি আছে আৰু কিছুমানে বাৰ্থডে সেলিব্ৰেট কৰিবৰ কাৰণেও আহে আজি যেনেকৈ নিউ ইয়াৰ বহুতে মানুহ হৈছিলে 3টামান বজাত আমি এনেকৈ থিয় হৈ আছো আৰু এখনো মানে টেবুল পোৱা নাই অলপ দেৰি ৰখি পেলাই ফটো ক্লিক কৰিলো কৰি পেলাই আমি বহিলো আৰু এইফালে যদি যায় এইফালেও অলপ এৰিয়া আছে আৰু সেই এৰিয়াটো নতুনকৈ বনাই আছে বহুতে ধুনীয়া হয় এইখিনি এৰিয়াৰ থিমটো তেওঁলোকে হোৱাইট ৰাখিছিলে বহুত ধুনীয়া লাগিছে আৰু অলপ মানে নতুনকৈ হ'ব লগা হৈ আছে বনাই আছে তো সেইখিনিও মানে ভাল হ'বই চাগে তো ভাল লাগিলে এইখিনি এৰিয়াত আমি বহিছিলোঁ মানে গোটেইখিনিতে আমি গৈছোঁ আৰু বৰ্তমানলৈকে আমি এতিয়া সিট পোৱা নাই ৰখি আছো যে যদি কোনোবাই যায় তেতিয়াহে পাম আমাৰ বুকিং কৰিব বিচাৰিছিলোঁ যদিও তেওঁলোকে পাই যাম বুলি কৈছিল তো সেইকাৰণে আমি বুকিং কৰা নাছিলোঁ আৰু নিউ ইয়াৰত সকলোতে চাগে হেনেকুৱা হয় বুকিং ল'ব অলপ টান পায় আমি গৈ পোৱাৰ পিছত অলপ দেৰি ৰখিলোঁ ৰখাৰ পিছত আমি টেবুল পাই গৈছিলোঁ আৰু আমি মানুহ যিহেতুকে বেছি আছিলোঁ 8-9 জন আছিলোঁ ফ্ৰেণ্ডছৰ আৰু এতিয়া আমি জায়গাটো পাই গ'লো আৰু এয়া হৈছে এন্ট্ৰেন্সটো এনেকৈ গৈ পেলাই বাৰ্থডে সেলিব্ৰেশনৰ জায়গাটোৱে পাই গ'লো আৰু গোটেইকেইটাই বহি লৈছে আৰু মই ভিডিঅ' কৰি আছোঁ আৰু এয়া হৈছে মোৰ হাজবেণ্ড আৰু লগতে তেওঁৰ স্কুলৰ ফ্ৰেণ্ড কেইজন লগতে আমি কেইজন বাৰু এড হৈ গৈছোঁ তেওঁলোকৰ ফ্ৰেণ্ডশ্বিপৰ লগতে আমাৰ ছোৱালী কেইজনেৰো কিন্তু ফ্ৰেণ্ডশ্বিপটো ভাল হৈছে আমি গ'লে কেতিয়াবা একেলগে যাব পাৰোঁ যেতিয়া মানে স্কুলৰ ফ্ৰেণ্ডবিলাক পুৰণা ফ্ৰেণ্ডবিলাক একেলগে মিলি পেলাই থাকে আৰু এই এৰিয়াটো হৈছে ওপেন এৰিয়া মানে এন্ট্ৰেন্সটোৰ পিছতে সেইটো এৰিয়া পোৱা গৈছিল আৰু তেতিয়া মানে বহুতখিনি মানুহ আছিল আৰু লগতে ছিংগাৰ্ছো আছিল তেওঁলোকে গান গাই আছিলে বৰ ধুনীয়াকৈ গান গাইছিল তেতিয়া মানে দেখুওৱা নহ'লে অলপ আপোনালোকে নাইট ভিউটো এনজয় কৰকচোন গোটেই জেগাটো বহুতে ভাল লাগিছে এম্বিয়েন্সটো বহুত ধুনীয়া হয় থাকি পেলাই বহুত ভাল লাগিলে কেৱল তেওঁলোকৰ ফুড সাৰ্ভিসটোৰ হিমান বেছি আমি ভাল নাপালোঁ এনেটো বেলেগ দিনত বহুতে ভাল বুলি কয় কিন্তু মোৰ ফাৰ্স্ট টাইম আছিলে ফাৰ্স্ট গৈছিলোঁ আৰু খানাটো ভাল নাপালোঁ আৰু ইমানে বেছি লেটকৈ দিছিলে তেওঁলোকে স্টাৰ্টাৰো 2-3টা আইটেম দিবৰ কাৰণে মানে 2 ঘণ্টামান আমি ৰখিব লগা হৈছে তাৰ পিছত স্টাৰ্টাৰ খাই পেলাই আৰু মেইন কোৰ্স দিবৰ সাহস নহ'ল আমাৰ আমি বেলেগত মানে অলমোষ্ট ইভিনিং হৈছিল যেতিয়া তো আমি ডিনাৰ কৰি পেলাই আহিছিলোঁ ৰেগুলাৰ ডেজত কথাটো মই ক'ব নোৱাৰিম হয়তো চাগে তেওঁলোকে আজি বহুত মানুহ হোৱাৰ কাৰণেও এনেকুৱা কৰিব পাৰে